কলিয়া দৰে কান্দে হুৰে হুৰাই কান্দে হুৰে হুৰাই। ঐ মন শুনিছ নাই পগলাটো? ঐ মন বিহু গাই গাই গ'লেগৈ আছ হয় তই? এনেই আৰু গছ তলৰ ফালৰ পৰা আহোঁগৈ। পিছে তই কিয় মোক বিচাৰিছিলি? মই যে এই তোকে বিচাৰি তহঁতৰ ঘৰ পালোগৈ। বহুতেই ক'লে আকৌ তই এইফালে আহিছ বুলি। এই ঘৰতনো কিমান সোমাই ধৰি, সেইকাৰণে আৰু অলপ ওলাই আহিছিলোঁ। বই নহ'লে পাহিহঁতৰ ঘৰলৈ এপাক গৈ আহোঁ। হ'ব নহ'লে ব'ল যাওঁ। হয়তো তই আকৌ কিয় নাযাবি? তোৰ আকৌ পাহি মৰমৰ নহয় জানো? হ'ব বৈ এতিয়া। পিছতে বন্ধ কৰ। হ'ব কেলা। ঐ টিকিৰি ঘৰত আছ নাই? ঘৰত মানুহ নাই চাগে। নাই চাগে। আছো তহঁতেনো কাক টিকিৰি বুলি কৈছ? আবৈ তোমাকে কৈছো। হ'ব আহ ভিতৰলৈ সোমাই আহ। তহঁতে বচোন, মই কাপোৰকেইটা মেলি থৈ আহোঁ। তই চাহকণ পাতি দেচোন। ঐ তই কাক চাহ পতা কথা ক'লি? তোকনো কিয় লাগে? হয়তো তোকনো কিয় লাগে? আছে চাগে কোনোবা গোসাঁইনী। ঐ কটীয়ানি চাহ খাবলৈ পাম নাই? চাহ খাব নেপামেই চাগে। পাবি কিয় নাপাবি আকৌ। তহঁতে পিছে গম পাও নে আমাৰ ঘৰত কোন আছে? কোন আছে? কোনোবাই আকৌ ভালদৰে চিনি পায়। বাহ মন কোন সেইজনী? জানো মই আকৌ কাক চিনি পাওঁ? ঐ ছোৱালী লৈ আহ আকৌ চাহ। চাহ খাবা দেই তোমালোকে। তোমালোকে মোক চিনি পোৱা নাই নেকি? ময়ো নহয় জানো। মৌ কেলে মৌ আকৌ আমাৰ মনৰ মৰমৰ মৌ। কথা বেলেগ তেনেহ'লে। কি ভালটো? দীপ যাওঁ বৈ, মোৰ বহুত ডাঙৰ কাম এটা ওলাইছে। তোৰ আকৌ কি কামডাল ওলাল? মন ইহঁতকেইটা আকৌ কি হ'ল জানো, একো ধৰিবই নোৱাৰিলো। থ পাছত সুধি ল'ম। হ'ব দে। এজনী মৌ নহয়নে? হয়। কেতিয়া আহিলা? মোৰ হ'ল 2 দিনমান। আগতকেচোন বৰ ধুনীয়াজনী হ'লা। হয়নে? বাকী খবৰ খাতি ভাল? ভাল। সেয়া কোন? তোমালোক বহা দেই, আমি যোৱা ৰখা দেই। কেলে মৌ আকৌ? তইহে জান মৌনে কোন? কেলে খঙে কৰ হা? এইফালে চাচোন। আৰে থাক তই মোৰ লগতে। জোন তই কলে যাওগে? জোন আৰে তোৰ পৰা মই গাঁৱৰ ছোৱালীজনী মাতিব নোৱাৰা হলো ন? আৰে ৰচোন। জোন এইফালে চা। দীপ সেই মাটি টুকা কাৰ আছিলে? মাটি টুকা আমাৰ ধৰ্মেশ চকাই দিয়ে আকৌ। ধৰ্মেশ চকাই দিয়ে নেকি? তাকেহে এতিয়া কি কয় সিহে জানে। খেতি কৰিব পৰা হ'লে ভালে আছিলে। তাকেহে এনেওতো আমি বহিহে থাকোঁ বেকাৰ। সেইযোৰা আকৌ কোন হয় এইফালে আহি আছে? কোন? জোন আৰু অভি নহয় জানো? হয়। তাৰহে কপাল আৰু দেই। আমাৰহে ফুটা কপাল। উঠ ইয়াক কামোৰ এটা দিওঁ। অভি কেনেকুৱা খবৰটো? ভালেই তহঁতৰ কেনেকুৱা?
আমাৰনো কি আৰু আছো আৰু এনেই বাকী তোৰ খবৰ সেই আছো আৰু এনেকৈ তুমি অলপ আগবাঢ়িহে দিয়া নেকি মই অলপ ইহঁতৰ লগতে বহো থাক তই ইয়াতে বা অভিত তোৰ মাইকীজনী বৰ বেলেগ দেই তাকেহে যেনে তেনে আছো আৰু চম্ভালি দেই কি কবি আৰু আমাৰহে নাই আৰু ন মন তাকেহে হ'লে গম পাবি হ'লে গম পাই যাবি তহঁতিও বাকী তহঁতি ইয়াত কি কৰি আছ আমি নহয় কি কৰিম ইয়াতে মাখি মাৰি আছো আৰু নহ'লে ইয়াতে অলপ বহো ব'ল নহ'লে আহ বহ ইয়াতে বহ বাকী তই অভি কি কাম কৰি আছ আমাকো বুজাই কচোন অলপ এই মানে মই এই ফেক্টৰী এটাতে আছো আৰু বাকী আমাক দুটাকো সোমাই দিব পাৰিলে সোমাই দিবি আৰু তাকে ভাবিছো এই মাটিডোখৰতে বোলো কিবা এটা খোলো নেকি আমাকো ল'বি নেকি পাৰিবি বাৰু তহঁতে চম্ভালিব লাগিব বাৰু কি খুলিম বুলি তাকে আমাৰ ইয়াততো এতিয়া অকল বিৰিয়ে চলি থাকে ন বিৰি ফেক্টৰী এটাকে খোলো বুলি ভাবিছো সেই আমিতো এনেও বি খাওঁ এই ফ্ৰীতে আমি সোমাই মেলি খাই দিমগৈ আৰু ন ফেক্টৰী এই খাবি তহঁতি দুটা বৰ হৈ মই যাওঁহে যাওঁৱে নেকি মই যাওঁহে এই তাই নহ'লে মোক বেয়াহে এই তহঁতৰ আকৌ গাৰ্লফ্ৰেণ্ড থকা ল'ৰা ন আমাৰনো কি আৰু এতিয়া বহিছো আকৌ ঘৰত যাম ঘুম তেনেকুৱাই আৰু হয়তো সেইটোৱে আকৌ আৰু মোবাইল পিটিব লাগিব তাকে আৰু গৈ থাক নহ'লে যাওঁ দেই এই বহ তহঁতি ঐ শুন আকৌ ক এই যে আমাৰ অভি ইয়াৰ ফুটনিটো অলপ বেছি তাকে লাগিছে অলপ আমি কি নোৱাৰিম আমিও পাৰিম বুলিলে কেলৈ নোৱাৰিম আমি এই মাটিডৰাতে ৰঙালাও খেতি কৰোঁ দে নহ'লে ৰঙালাও খেতি বেয়া নহয় সেইটো ক'ত পাৰিব বান্ধৱীৰ কথাটোহে কৈছে হয়তো ইয়াৰ লেভেলটো অলপ বেছি এই গাৰ্লফ্ৰেণ্ডো আছে লোকৰ আমাৰহে নাই ৰচোন ৰ এইকেইটা দীপ আৰু মন নহয়নে ঐ দীপ আমাৰ কটীয়া বাইদেউ হেই ঐ মন নাযাওঁ চাগে আহ নাই একো নহয় আহ কি কৰিছনো তহঁতে ইয়াত আমিনো কি কৰিম ইয়াতে বহি আছো আৰু অলপ ঐ তহঁত দুটাৰনো কালি এনে কি কাম ওলালে একো নোকোৱাকে গুচি আহিলি যে সেই মনৰে আকৌ কি কামডাল ওলালে সেইকাৰণে ময়ো পিছে পিছে গুচি আহিলোঁ ঐ মন তোৰনো এনে কি কাম ওলালে ঐ পাহি তই দীপ আৰু কাৰোবাক কবিচোন পুখুৰীৰ পাৰলৈ আহিবলৈ মোৰ কথা আছে অলপ ঐ দীপ কৈ দিবি অ মনক পুখুৰীৰ পাৰলৈ আহিবলৈ নাযাওঁ মই পুখুৰী চুখুৰীৰ ফালে কেনেকে নাযায় ময়ো চাম মই তাতে ৰৈ থাকিম আমি যাওঁ ব'ল বল আজি ইহঁত নাহিবই নেকি আহিব ইমান দেৰি হ'ল বহি আছো নাহিবই নেকি আহিব ইমান চিন্তা কৰি নাথাকিবি জানো এতিয়ালৈকে দেখা দেখিয়ে নাইচোন ঐ চা হৈকেইটা আহিছে আহিছে পাহি তই অলপ যাচোন দীপ তুমিও যোৱা হ'ব বাৰু আহা বহাহি মই জানো তুমি আহিবা বুলি কি ক'বলৈ কৈছে ক জল্দি মোক কাম আছে ঘৰত মই জানো তোমাৰ খং কিয় উঠি আছে তোমাৰ সকলো উত্তৰ চিঠিখনতে আছে কি এখন তোমাক তোমাৰ প্ৰশ্নৰ উত্তৰ দিম বুলি ভাবিও দিব পৰা নাছিলো তুমিতো মোৰ ঘৰৰ পৰিস্থিতি জানাই আজি তোমাক মই ইয়াৰ উত্তৰ দিবলৈকে মাতিছোঁ এয়া লোৱা তোমাৰ প্ৰশ্নৰ উত্তৰ এখন লোৱা আৰু পঢ়িবা